Hello everyone, এয়া তাহানিতে কৰি থোৱা ভিডিওটো আজি এডিট কৰিবলৈ লৈছো তেনেহলে বলক আজিৰ ভিডিওটো আৰম্ভ কৰি দিও আৰু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল অলপৰে এপিসোডৰ অন্য এটা ভিডিও লৈ এয়া মই মা পাপা আৰু আজি দিহেতু ড্ৰাইভাৰজন নাছিলে গতিকে মোৰ ফ্ৰেন্ড মীৰাকে মাতি দিলো আমি হস্পিটাললৈকে বুলি ওলাইছো আৰু এয়া অপাৰেচনৰ আগৰ দৃশ্য টিকলিক মাৰ লগতে থৈ দিছো তেনেহলে বলক এতিয়া বাকিখিনি প্ৰসেস আগবাঢ়ো বিচাৰ পাব তাক বিচাৰিব ক'ত Finally, operation hospital laparoscopy karle open surgery নহল আৰু এতিয়া কেটা পাঁচটা বাজিল মোৰ দুটা বজাত ওলাই গৈছে তাৰপিছত আইছে ঘণ্টা থাকিলো 4টা নে 5টা মান বিয়াতে হৈছে এতিয়া দিনলৈ লাগি আছে টোপনি টিকলিবাৰো আজি ইমান দিগদাৰ কাৰণে মাৰ লগতে আছিলে তো হেল্ল' ফাইনেলি গোটেইখিনি হৈ গ'ল আৰু আজি ৰিলিজ দিব যোৱাকালি আৰু তেনেকৈ ভাগৰ লাগি একো দেখাব নহ'ল আৰু আমি মেণ্টেলি ইমান প্ৰিপেয়াৰ নহয় যে এইবিলাক কৰি থাকি মানে ভিডিঅ'টো বনাই থাকিম যিখিনি পাৰিছোঁ ৰাখিছোঁ গোটেইখিনি আৰু দেখুওৱা নাই মন চন ভালো নহয় কালি অকণমান ৰিলেক্স পাইছোঁ অকণমান ৰিলিফ পাইছোঁ ইমান এবছৰ ধৰি কষ্ট খালোঁ যিখিনি মোৰ পুৰণা ভিউৱাৰ্ছ গমে পাইছে নতুনখিনিৰ কাৰণে কৈছোঁ মই টিকলি এজনী হ'ব আজি 2 মাহ হ'ল 2 মাহ হোৱাই নাই অহাকালি 2 মাহ হ'ব 21 তাৰিখে 2 মাহ হ'ব আজি 20 তাৰিখত মোৰ এইটো ভিডিঅ' অপাৰেশ্যনটো মোৰ 19 তাৰিখে হৈ গ'ল মানে লেপাৰস্কপি 19 তাৰিখে হৈ গ'ল তো তাই 4 মাহ গাত থাকোৰ পৰা মোৰ পাথৰ আছিলে পুৰণাখিনি গমে পায় তো গলব্লাডাৰ ষ্ট'ন আছিলে তাৰপিছত তেনেকৈ ডিউৰিং প্ৰেগনেঞ্চিত মই 10 টাইমছ মই এডমিট হৈছোঁ বিষ এডমিট হৈছোঁ বমি কাহ এইবিলাক বহুত চাফাৰ কৰি ফাইনেলি টিকলি জন্ম পাইছে ইমান কমপ্লিকেশ্যন হৈছিল টিকলি জন্ম পোৱাৰ পিছতে আকৌ ইনফেকশ্যন হয় মই ভৰ্তি হৈছোঁ 10 টাইমছ এডমিট হওঁতে কিমানখিনি পইচা যাব এনে এটা আনুমানিক কাম কৰিব তাৰপিছত চি ছেকশ্যন আছে প্ৰাইভেট হস্পিটেল তাতে এটা যায় মই নিজে নকওঁ কিমানখিনি যায় আপুনি গমেই পায় তাৰপিছত আকৌ ইনফেকশ্যন হৈছে মই আকাংক্ষাত ভৰ্তি হৈছোঁ আকাংক্ষাখন কেনেকুৱা কষ্টলি তাত 3 দিনত মোক 40,000 গৈছে তাৰপিছত ঘৰত গৈছোঁ নলবাৰীত তাত মোৰ পূৰা এই আকৌ ভিডিঅ' আপলোড কৰিছোঁ চাগে তাতে নন ষ্টপ বেমাৰ তাত টিকলিৰো হৈছে মোৰো হৈছে ডক্টৰ অহা যোৱা তাতে মোৰ 21 গুচি গৈছে একোটা মেডিচিন দিয়ে এদিনত 2টা ইনজেকশ্যন মাৰিব লাগে এটা 500 টকা 14,000 এনেকুৱা তাৰপিছত নেমকেয়াৰ ঘূৰিছোঁ নেমকেয়াৰৰ 2 দিনত 20,000 টকা হৈছে নিউ বিল্ডিঙত সেইখন এটা কেনেকুৱা পাইছিলে তাৰপিছত মোৰ ষ্ট'নটো মানে কি হ'ল গলব্লাডাৰ ষ্ট'ন CBTত নামা বুলি ক'লে CBTত নামিলে কৈছে অপেন চাৰ্জাৰী কৰিব লাগিব অপেন চাৰ্জাৰী এতিয়া ৰিক্স হৈ যাব যিহেতু এটা চাৰ্জাৰী মই ভালকৈ শুকুৱাই নিওঁতে ইনফেকশ্যন ওলাইছে তো মোক ERCP বুলি কয় এণ্ডস্কপিৰ থ্ৰুৰে মানে মুখেৰে পাইপ আৰু কেমেৰা সোমাই ভিতৰৰ পৰা ষ্টেইন লৈ ওলাই আহিব এইটো অপাৰেশ্যনতকৈ বেছি ডেঞ্জাৰাছ বুলি কৈছে অলপ বেছি ৰিক্সি হয় কৈছে সেনেকৈ লৈ আহিব আৰু ষ্টেইন এডাল বহাই আহিব যাতে বাকী ষ্ট'ন নামিব নোৱাৰে তাৰপিছত মই MRI এটা কৰিলোঁ MRCP ধৰাত পৰিলোঁ ষ্ট'নটো অলৰেডি গুচি গ'ল কিন্তু এইটো বহুত ৰেয়াৰ হয় ওলাই নাযায় কিন্তু হনুমান বাবা চাট আছিলে চাগে যাৰ কাৰণে মানে লগত আছিলে যাৰ কাৰণে হয়তো ষ্ট'নটো ওলাই গ'ল বহুত বেছি ধন্যবাদ নহ'লে আৰু মই 60,000 70,000 টকা কৰিব লাগিলে তথাপিও মই GMCHৰ ডক্টৰজনৰ লগত কথা পাতিছিলোঁ আৰু তেখেতে মোক 15,000 মানত কৰি দিম বুলি কৈছিলে আজি ডেট আছিলে কিন্তু লাকিলি মোৰ সেইটো গুচি গ'ল আৰু এইটো বহুত পেইনফুলো হয় মই সেইটোৱে ভয় খাই আছিলোঁ পইচা বাৰু যাওক পইচাটো মানুহটো ঠিকে থাকিলে পইচাৰ ইমান সেয়া নাই কালিলৈকে কাম জইন কৰিলে আকৌ পইচা আহিব মানুহটো ভালে থাকিলে কিন্তু বহুত পেইনফুল হয় তাৰপিছত যোৱাকালি লেপাৰস্কপি হ'ল ডক্টৰে কৈছিলে যে অপেনৰ চান্স আছে কাৰণ মোৰ বহুত য়াং আছে তাৰপিছত লেপাৰস্কপিয়ে হ'ল এতিয়া পেইন আহিছে অকবাত নহা নহয় তথাপি মই পেইনটো সহ্য কৰি আছোঁ কাৰণ মোৰ ইনফেকশ্যনৰ টাইমত যিমান পেইন আছিল তাতকৈ বহুতেই বেছি কম পেইন এতিয়া মানে সেইকাৰণে সহ্য কৰি আছোঁ ইমান পেইন কিলাৰ লোৱা ভাল নাই এবছৰ নন ষ্টপ পেইন কিলাৰ লৈছোঁ
তো এতিয়া এইটো হৈ গ'ল এতিয়া অলপ ৰিলিফ পাইছোঁ আপোনালোকে গম পাইছে কিমান কষ্টত আছিলোঁ মই এই গ'ল্ড ব্লাডাৰ ষ্ট'নটোৰ কাৰণে আৰু এতিয়া চব ভালে ভালে গ'লে হয় টিকলিও বহুত কষ্ট পালে মোৰ লগত তাই 7খন হস্পিটেল ঘূৰিলে চেণ্ট্ৰেল নাৰ্ছিং হোম আকাংক্ষা আজিও চেণ্ট্ৰেল নাৰ্ছিং হোমতে আছে চেণ্ট্ৰেল নাৰ্ছিং হোম আকাংক্ষা নেম কেয়াৰ তাৰপিছত প্ৰণৱ নাৰ্ছিং হোম সাৰথি GMCH এনেকৈ আৰু এখন কি আছিলে এনেকৈ 7খন ঘূৰিছে টাইমটোতে সেইকাৰণে কৈছোঁ এনেকুৱা কাৰো নহওক বহুতখিনি কষ্ট খালোঁ ভাল দিন অহাৰ আগত বোলে বেয়া দিন আহে গতিকে সেইটো ওপৰতে জীয়াই আছোঁ হয়তো আগলৈকে বহুত ভাল দিন আহিব সেইকাৰণে এতিয়া বেয়া দিন অলপ গৈছে বাকী মোৰ মুখ চুখ খিটাই অৱস্থা নাই এইবিলাক কলা পৰি গৈছে চেলাইনটো দিয়াই যে অকণমান এইখিনি শিকিছে কিন্তু এনেবিলাক কুম চুম ওলাই গৈছে হাতী চাতি ওলাই গৈছে মই খাবই পৰা নাই তাইৰ পৰা গ্ৰ'থ হ'ব প্ৰেগনেঞ্চিত খাব নোৱাৰিলোঁ এইটো বাধা সেইটো বাধা তাইৰ গ্ৰ'থ হ'ব এতিয়া ব্ৰেষ্ট ফিডিং কৰাই আছে এতিয়া খাব লাগে এতিয়া খাব নোৱাৰোঁ এতিয়াতো লিকুইডে খাই আছোঁ পেনক্ৰাইটিছত পৰি গৈছিলে বহুত জোৰত আৰু সেইকাৰণে কৈছোঁ আৰু নহওক ভাল হওক মোৰো ভাল হৈ লওক এতিয়া মোৰ বহুতখিনি ট্ৰিটমেণ্ট আৰু বাকী আছে কাৰণ পেনক্ৰাইটিছ হৈ আছে বৰ্তমান পেনক্ৰাইটিছত পৰি গ'ল গতিকে বহুতখিনি ট্ৰিটমেণ্ট আৰু ল'ব বাকী আছে আকৌ হয়তো এডমিট হ'ব লগা হ'ব পাৰে এইটো ৰিপৰ্টৰ ওপৰত ডিপেণ্ড কৰিব গতিকে ঘৰতে এইকেইদিন ৰেষ্ট কৰিব দিছে পূৰা লিকুইড খাব দিছে খানা পিনা পূৰা চম্ভালি খাব দিছে তাকে সেয়া আপোনালোকৰ আশীৰ্বাদত এইখিনিলৈকে ঠিক হ'ল আৰু আশীৰ্বাদ কৰি যাব মোৰ কাৰণে অকণমান হ'লেও ভগৱানৰ ওচৰত প্ৰে কৰিব সোনকালে ঠিক হৈ যায় আৰু আজি ৰিলিজ দিব সেইখিনি পাৰোঁ দেখাই দিম এতিয়া ড্ৰেছিং কৰিব আহিব বুলি কৈছে আৰু অপাৰেশ্যনৰ পিছত মই ঘৰলৈকে আহিলোঁ আজি 5 দিন ৰবিবাৰে কৰিছিলোঁ আজি শুকুৰবাৰ 6 দিনেই হ'ব আৰু এতিয়া অকণমান ভাল পাইছিলোঁহে কিন্তু যোৱাকালিৰ পৰা পাইলছৰ প্ৰব্লেম দিছে তাততো পাইলছত বহুত কষ্ট বহুত বেছি কষ্ট গতিকে মোৰ লগত কি হৈ আছে নাজানো মানে এতিয়া মানে অন্ধবিশ্বাসৰ দৰে হৈ গৈছে মোৰ মানে এনেকুৱা হৈ গৈছে কি নহ'ল কি হ'ব ধৰিছে কিয় এনেকুৱা হৈ আছে পুৰা নিগেটিভ চিন্তা মানে এটা হৈ আছে বহুতখিনি কষ্টও পালোঁ গমেই পাইছে ইমান আৰু বাৰে বাৰে কি কৈ থাকিম এইখিনিতে মই দুজন মানুহক বহুত বেছি ধন্যবাদ মা আৰু মোৰ এখেত দুইজনে বহুত বেছি কষ্ট কৰিছে মোৰ লগত মা বোলে মা এখেত বোলে এখেত দিন ৰাতি হস্পিটেল মেণ্টেলি এণ্ড ফিজিকেলি দুয়োটা ছাইডৰ পৰা কষ্ট পাইছে আৰু মোৰ টিকলিজনীও বহুতখিনি কষ্ট পাইছে গতিকে এইকেইদিন ভিডিঅ' চিডিঅ' বনাব একেবাৰে মন নাই খাইছোঁ শুইছোঁ মাহঁতক টাইম দিছোঁ আৰু ভিডিঅ' চিডিঅ' কৰিব একদম ইচ্ছা নাই টাইম যথেষ্টখিনি আছিলে কিনো এইখিনি বহি আছোঁ হাতত মোবাইলটো ভিডিঅ' কৰি কেনেকৈ এইবিলাক কৰিবলৈ কিন্তু এইবিলাক দেখাব একেবাৰে মন নাছিলে মই মানে মেণ্টেলি সুস্থ নহয় এতিয়া মই যেতিয়া সুস্থ হ'ম তেতিয়া ভিডিঅ'বিলাক কণ্টিনিউ কৰিম আৰু এইটো ভিডিঅ' আধৰুৱা হৈ আছিল সেইকাৰণে ভাবিলোঁ আজি এইটো এণ্ডিংটো লৈ লওঁ আৰু যেতিয়া একেবাৰে ভাল হ'ম তেতিয়া একেবাৰে ভালকৈ ভিডিঅ'বিলাক কৰিম তথাপি মাজে মাজে যদি দিব পাৰোঁ দিম আশীৰ্বাদ কৰিব আপোনালোকে মোৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব যাতে সোনকালে ঠিক হৈ উঠোঁ আৰু টিকলিজনীও যাতে ভালে ভালে ডাঙৰ হয় সেইখিনিয়ে তাকে আহিছোঁ আজিলৈকে যদি আপুনি মোৰ চেনেল নতুন হৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈকে এনেকৈ ভিডিঅ'বিলাক চাই থাকিব লগা হ'লে কাষত থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপুনি সকলোতকৈ আগতে পায় তেতিয়াহ'লে আজি আহিছোঁ সেইপিনে চাই আছোঁ মোৰ দুটা ফাটৌ চৰাই পৰে এইয়া ডালিমডালত দুটা ফাটৌ পৰে সেই দুটা আহিছে নেকি চাইছিলোঁ বাৰু আজিলৈকে আহিছোঁ টাটা